নলবাৰী জিলাৰ সায়েন্সৰ পেপাৰখনৰ মই আগৰ প্ৰথম ভিডিঅ'টোত কেইটামান প্ৰশ্ন ৰৈ গৈছে সেইকেইটা আৰু মই ডিটেইলছত আলোচনা কৰি দিম যে 13 নম্বৰ কুৱেশ্যনটো যেটো হৈছিল আধুনিক পৰ্যায়বৃত্ত তালিকাৰ ক্ষেত্ৰত তলৰ কোনকেইটা অশুদ্ধ হৈছে ভুলবিলাক প্ৰশ্নটো পঢ়িলে গম পাই আমি শুদ্ধ দিয়া যাব আৰু এটো ভুল হৈ যাব যে অশুদ্ধ বুলি কওঁতে এটা কৈছে যে ইয়াত 18টা অনুভূমিক শাৰী আছে যাক পৰ্যায় বোলে এটো কথা হয় নেকি হয় নহয় এটো কথা বৰ্গ হয় বোলে তাক তাৰপিছত কৈছে মৌলসমূহৰ বিদ্যুৎ ঋণাত্মকতা বৰ্গ এটাত ওপৰৰ পৰা তললৈ ক্ৰমান্বয়ে বাঢ়ি যায় বৰ্গ এটাত ওপৰৰ পৰা তললৈ ক্ৰমান্বয়ে বাঢ়ি যায় বুলি ক'লে এটো চাবা এটো কি আছে নাইট্ৰজেন আৰু ফসফৰাছ যে নাইট্ৰজেন আৰু ফসফৰাছ থাকিলে নাইট্ৰজেনৰ ইলেক্ট্ৰন বিন্যাস হৈছে 2,5 আৰু ফসফৰাছৰ হৈছে 2,8,5 তেতিয়াহ'লে এটোৰ এটা যেটো তোমাৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ব মানে স্ট্ৰাকচাৰ হ'ব এটো ধৰা 2,5 এটো ধৰা দুটা কক্ষ দুটা এটোত কক্ষ তিনটা তে ডিসটেন্সটো নিউক্লিয়াছৰ পৰা এটোৰ কম হ'ব এটোৰ কি হ'ব বেছি হ'ব মই আকাউট সৰু ডাঙৰ হৈছে কাৰণে নরমালি ভাবিছোন তিনটা কক্ষ হলে বেছি হ'ব তে বেছি হলি আকৰ্ষণটো কমি যাব কমি গেলি ইলেক্ট্ৰনটো বহিঃক্ষটো এৰি দিব এৰি দিলে সি ধাতুহে হ'ব এটা ওপৰৰ পৰা তলত দেখিন গেলি এই কাৰণে ধাতব গুণ বাঢ়ে এটা কৈছে বিদ্যুৎ ঋণাত্মকতা বাঢ়ে বুলি কৈছে তে এটো কি হ'ব ফুল তাৰে পিছত কৈছে 7টা অনুভূমিক শাৰী যাক পৰ্যায় বোলে শুদ্ধ যোজক কক্ষৰ ইলেক্ট্ৰনৰ ওপৰত নিউক্লিয় আধানৰ মান বাওফালৰ পৰা সোঁফাললৈ গেলি বাঢ়ে নিউক্লিয় আধানৰ মানটো বাঢ়ে এটো সঁচা কথা তে এটা কি হচ্ছে অশুদ্ধ হচ্ছে একটো অশুদ্ধ তাৰপিছত দুইটো এটা কি কৈছে মৌলসমূহৰ বিদ্যুৎ ঋণাত্মকতা বৰ্গত ওপৰৰ পৰা তললৈ বাঢ়ে বিদ্যুৎ ঋণাত্মকতা ওপৰৰ পৰা তললৈ নাবঢ়ে কমে ওপৰত দেখিন বাঢ়া থাকে এতে নাইট্ৰজেনটো বেছি বিদ্যুৎ ঋণাত্মক হ'ব ফসফৰাছতকৈ তে এটোও অশুদ্ধ এটা আমাক এটা এনসাৰ উলাব লগা হলি কোনটো হ'ব এটা এটো শুদ্ধ হইলা পাৰিছি নহয় এতে কৈছি যোজক ইলেক্ট্ৰনৰ ওপৰত নিউক্লিয় আধানৰ মান পৰ্যায়ত বাওফালৰ পৰা সোঁফাললৈ বাঢ়ি যায় নিউক্লিয় আধানৰ মান যোজক কক্ষৰ ইলেক্ট্ৰনটোৰ ওপৰত যেটো মানে নিউক্লিয় আধানক এটো বাঢ়ি যায় বুলি কৈছে ক্ৰমান্বয়ে তেতিয়াহ'লে এটো কি হ'ব এক নম্বৰটো আৰু এটো শুদ্ধ গমে পালো তলৰ কোনটো অশুদ্ধ এই দুইটোটো অশুদ্ধ হ'ব তে 1 আৰু 2টো হ'ব এনসাৰ 1 আৰু 4 নহয় কোনবা দিয়া আছে তাৰপিছত এটো কৈছে মানুহৰ মস্তিষ্কৰ ৰক্তচাপ কোনটো হেৰি কৰে এটা ৰক্তচাপ হেৰি কৰিলে এটো মেডুলা হ'ব মেডুলা চাবা এটো যদি মগজু হয় এটো পিছফালটো ধৰিলো এটো মধ্য আৰু এটো প্ৰম তে প্ৰমৰ ফালে চিন্তা হ'ব না আগলাখান হয় এতে হাইপোথেলামাস থাকে এইকেইটা বস্তু থাকে মধ্যত মেডুলা থাকে স্পঞ্জ থাকে তাৰে পিছত তোমাৰ এটো লাষ্টৰ দিন চেৰিবেলাম থাকে এই কাৰণে এটো চেৰিবেলামটো জানো ভংগিমা যিবিলাক আমি ধৰা এটো ধৰি আছো এই বেলেন্সটো হি ৰাখে ঠিক আছে তেতিয়াহ'লে মেডুলাটো হ'ব ডাইৰেক্ট এনসাৰ কি হ'ব তাৰমানে অনলি 3টো হ'ব C2 হ'ব তাৰপিছত পোহৰৰ বিক্ষেপণৰ বাবে তলৰ কোনটো পৰিঘটনা সংঘটিত হয় এটো কৈছে এটো হলে কি হ'ব পোহৰৰ বিক্ষেপণৰ বাবে তলৰ কোনটো পৰিঘটনা সংঘটিত হয় উঠছি এটো কৈছে প্ৰথমটো দিছে গভীৰ সমুদ্ৰৰ নীলা ৰং চাই ল'ব লাগিব এটো কৈছে সূৰ্যোদয়ৰ সময়ত বেলিৰ ৰং অগ্ৰিম সূৰ্যোদয় আৰু কি দিছে এটো বিপদৰ সংকেত এটা সংঘটিত হয় উঠছি কি হ'ব আৰু এটা চাব লাগিব আমি এটো চাবা তৰংগ দৈৰ্ঘ্যৰ কথা আহিব বিক্ষেপণ মানে কি ধৰা এইবিলাক আমাৰ সূৰ্যৰ পৰা ৰশ্মি আহিছিল এইগিলাখনত খুন্দা খাই ফেলে কি হয় বিক্ষিপ্ত হয় পথটো বিক্ষিপ্ত হয় ফিৰি যায় কিছুমান কিন্তু যাৰ তৰংগ দৈৰ্ঘ্য বেছি সেইগিলা গুচিয়ে এতিয়া এটো ধৰা এটো এটা পোহৰৰ তৰংগ মাধ্যমতে গতি কৰে এনে সিধা বুলি জানা যায় কিন্তু সিধা নহয় তেতিয়া এই দুটাৰ গ্যাপটোক কোৱা হয় তৰংগ দৈৰ্ঘ্য এই দুটাৰ গ্যাপটোক কি কোৱা হয় তৰংগ দৈৰ্ঘ্য বুলি কয় এতিয়া এটো যদি মই এটোত চাও এটোৰ গ্যাপটো বেছি হৈছে
বেছি হ'লে এইটো ডিষ্টেঞ্চটো বেছি হয় মানে তৰংগ দৈৰ্ঘ্য বেছি, সেইটো আগে স্পষ্টকৈ চকুত আহিব, অৰ্থাৎ ৰঙাটো আহে। এতিয়া ৰাতিপুৱা আৰু যিটো আবেলি থাকে সেইখিনি সময়ত সূৰ্যৰ ৰংটো কি হয়, ৰেড কালাৰ হয়। সেইটো কিন্তু হেৰিৰ কাৰণে হয়, বিক্ষেপণৰ কাৰণে হয়। তাৰে পিছত অগ্ৰিম সূৰ্য উদয়টো নহয় বাৰু, এইটো বেলেগ, এইটো এটা বেলেগ বস্তু। তাৰপিছত বিপদৰ ৰং এইটোতো হয়, তাৰমানে এইটোৰ 2 আৰু 4টো হয়। এতিয়া অপশ্যনত চাব লাগিব, এতিয়া কি হ'ব, 1টো হয় কিন্তু সাগৰৰ এইটো, কাৰণ সাগৰৰ যদি আমি দ পানীত চাওঁ নীলা দেখা পাওঁ, মানে কি নীলা দেখা পাওঁ মানে কি সেইখিনি জেগাত বেলেগ ৰংগিলা পাৰ হৈ গৈছে, তাৰমানে তাৰ মাজেদি অকল নীলাটো কি হৈছে আমাৰ ফালে তাৰমানে ছিটকি গৈছে, অৰ্থাৎ পানীবিলাকত বিয়পি গৈছে, নীলা ৰঙৰ তৰংগ দৈৰ্ঘ্যটো কম, সেইকাৰণে নীলা দেখোঁ। এতিয়া 1টোও হ'ব, 2টোও হ'ব, 4টোও হ'ব, 1, 2, 4 হ'ব। এতিয়া অপশ্যন ডি ইজ ৰাইট। তাৰে পিছত হ'ল তাপবৰ্জী বিক্ৰিয়া। তাপবৰ্জী বিক্ৰিয়া তলৰ কোনটো উঠছে, এতিয়া তাপবৰ্জী মানে কি, ধৰা মই এইগিলা আগতে কৈছিলোঁ ভিডিঅ'টো, কিন্তু এইবাৰ দিয়া নাগ'ল আৰু। ধৰা এটা বিক্ৰিয়া হ'লেই দুটা বিক্ৰিয়ক পদাৰ্থ লগ লাগি ধৰা এটা বিক্ৰিয়াজাত পদাৰ্থৰ সৃষ্টি হ'ল, তাতে যদি আৰু নতুনকৈ তাপৰ উৎপন্ন হৈ যায়, মানে গৰম হৈ গ'ল বিক্ৰিয়াটো কৰোঁতে, তাক কোৱা হয় তাপবৰ্জী, অৰ্থাৎ তাপ উদ্ভৱ। এতিয়া কি হ'ব পাৰে, প্ৰথমটো দিছে ৰিয়েকশ্যন, এইটো পৰাচুনৰ লগত পানী, সেইটো সঁচা কথা। পৰাচুন আমি জানো চূৰ্ণত উঠলে নহয়, এচিডৰ ডাইলুট, অৰ্থাৎ লঘু এচিড যি কৰোঁ আমি পানী মিক্স কৰিলে, সেইটোতো গৰম হয়। সেই দুটাই আৰু এনচাৰ 1 আৰু 2 হ'ব। কিন্তু এচিডত পানী নেদে, পানী দিয়ে এচিড দিয়ে, সেইটো কথা মনত ৰাখিবা। তাৰপিছতটো হ'ল ভাল শক্তিৰ উৎস। এতিয়া ভাল শক্তিৰ উৎস বুলি কওঁতে শক্তিৰ ভাল উৎস মানে যিটো বস্তু ব্যৱহাৰ আমি সহজে পাওঁ, সঁচা কথা। তাৰপিছত সঞ্চয় সহজলভ্য নহয় বুলি কৈছে পৰিবহণতে, আমি ইউজ কৰিম নেকি, নকৰোঁ, নালাগে আমাক। যিটো আকাৰত তোমাৰ কম ভৰত বেছিকৈ চলে লাগিব ভালটো। এতিয়া 1টো হ'ল, 3টো হ'ল। এতিয়াতে 4টো দিছে যিটো পৰিৱেশ প্ৰদূষণ নহয়। পৰিৱেশ প্ৰদূষণ নহ'লেতো ভালে, সেইটো ইউজ কৰা যাব, ঠিক আছে। তেতিয়াহ'লে 1, 2টো মাজতে নহ'ল নেকি, 1, 3, 4, এতিয়া অপশ্যন এইটো হ'ব। তাৰে পিছততো হ'ল বেকিং চ'ডা প্ৰস্তুত কৰোঁতে, মই আগতে ভিডিঅ'টো কৰিছিলোঁ না, সেইকাৰণে এনেকৈ আছে। NaCl + H2O + CO2 + NH3 উৎপন্ন হৈ NH4Cl + NaHCO3। NH4Cl মানে এমনিয়াম ক্লৰাইড আৰু NaHCO3 মানে বেকিং চ'ডা। পাই গ'লোঁ। তেতিয়াহ'লে এই এক্সৰ জেগাত হ'ব এইটো, ৱাইৰ জেগাত হ'ব এইটো। তেতিয়াহ'লে ডিটো অপশ্যন ডিটো ৰাইট এনচাৰ। অসৎ প্ৰতিবিম্ব ধৰ্ম, অসৎ প্ৰতিবিম্ব যিটো পাওঁ আমি, সেইটো কেনে ধৰ্ম আছে, পৰ্দাত গঠন নহয়, সঁচা কথা। উত্তল আৰু অৱতল উভয় লেন্সত গঠন হয়, এইটোতো হ'ব নোৱাৰে। উভয় লেন্সততো দুয়োটা গঠন নহয়, কাৰণ অৱতল লেন্সততো আৰু সৎ প্ৰতিবিম্ব হ'ব নোৱাৰে, এনেকুৱা কথাটো। উত্তল লেন্সত হ'লে কি হ'ব, অসতো হ'ব, সতো হ'ব। অৱতল লেন্সততো আৰু অসতটো নহয়, সেনেকুৱা কথাটো। তে এইটো কি হ'ব, সদায় থিয়, সঁচা কথা। সদায় ওলোটা এইটোতো নহয়, তে 1 আৰু 3 হ'ব উত্তৰ, তে 1 আৰু 3। তাৰে পিছত হ'ল মটৰ মাহৰ, এইটো দুজোপা মটৰ মাহৰ গছ এজোপা ঘূৰণীয়া সেউজীয়া হতৰা হালধীয়াৰ লগত ক্ৰছ কৰি দিলোঁ, মানে হাইব্ৰিড কৰা দা, গুটিবিলাকৰ মাজত ক্ৰছ কৰি দিছে। সংকৰণ গুটি F1ত ঘূৰণীয়া হালধীয়া হৈছে, ঘূৰণীয়া হালধীয়া পালোঁ। এতিয়া গুটিকেইটা গোটাই মানে ঘূৰণীয়া আৰু হালধীয়া পালোঁ, কালাৰটো হালধীয়া। এতিয়া সেই F1টোক আমি আৰু পৰাগ যোগ কৰিছোঁ, মানে স্বপৰাগ যোগ, নিজক মানে সেইটোৰে ঘূৰণীয়া হালধীয়া কৈছোঁ। এতিয়া নতুন কি বৈশিষ্ট্য পাম, সেইটো উঠছে। এইটো অলপমান মই ডিটেইলছত বুজাই দিব আহিছোঁ, চাবা। এইটো এনেকুৱা যে এইটো এটা আৰু এইটো এটা ঘূৰণীয়া হালধীয়া, তাহাঁতক যদি ক্ৰছ কৰা যায়, এইটো ধৰা RRYY, এইটো ঘূৰণীয়া হালধীয়া হ'ল, RRYY, এইটো ঘূৰণীয়া হালধীয়া হ'ল। এনেকৈ আমি যদি গণি চাওঁ, তেনেকৈ ক্ৰছ কৰি চাবা, এইটো RR ডাঙৰ Y সৰু Y এইখিনিত হ'ব, এইটো RR সৰু Y এনেকৈ হ'ব। নামগিলা চাই ল'ব তাতে কোনটোত কি হয়। তে সূত্ৰটো মই জানো, এইটো ধৰা কিতাপতে আছে 9:3:3:1 হয়। এই যিটো 1, এইটো তাৰমানে এইটো নতুনকৈ আহি গ'ল, এইটো আগতে নাছিল। নহ'লে সেইটো কি হ'ব, এইটো হ'ব বস্তুটো। এইটো নতুনকৈ যিটো পদাৰ্থ উৎপন্ন, মানে নতুনকৈ এটা হয়, এইটো আচলতে এনচাৰটোত এতিয়া 1 আৰু 4টো
দিয়াই আছে মানে কিতাপতো পাইছোঁ কিন্তু আচলতে প্ৰশ্নটো সুধিছে কি নতুন কোনটো প্ৰজাতি হ'ল নতুন হতৰা আৰু সেউজীয়াটো হয় হতৰা আৰু সেউজীয়া আছে নেকি ইয়াতে নাই হতৰা হালধীয়া হৈছিল হতৰা সেউজীয়াটো বেলেগ বস্তু দিছিল ঘূৰণীয়া সেউজীয়া হৈছিল ঘূৰণীয়া হালধীয়া আৰু হতৰা হালধীয়া হৈছিল নতুন পাই গ'লোঁ আমি হতৰা সেউজীয়া সেইটো হতৰা সেউজীয়াটো আচলতে সেইটো হ'ব লাগে মোৰ মতে দিদা কিন্তু এতেতো অপশ্যনে নাই সেইকাৰণে 1 আৰু 4টো দি থৈ দিছোঁ আৰু অভিধান মানে ডিক্সনাৰীত আমি যেতিয়া বস্তু এটা চাম আমি ডাঙৰকৈ দেখিব ইচ্ছা কৰিম তেতিয়াহ'লে প্ৰতিবিম্ব ডাঙৰ হ'ল লেন্স প্ৰতিবিম্ব ডাঙৰ ক'ত তলত অৱতলততো সদায় সৰুতে অৱতল দুয়োটা কেঞ্চেল তো নাহিংকে বস্তুবিলাক উলিয়াবা হা অৱতল দুয়োটা কেঞ্চেল অৱতল দুটা কেঞ্চেল উত্তলত দুটা থাকিল সেই দুটাৰে এনচাৰ হ'ব বুলি তে 5 সেণ্টিমিটাৰ এটা আছে 2 সেণ্টিমিটাৰ এটা আছে তে আমি এতিয়া সকলোত চাই ভাল কোনটো হ'বতো চাব লাগিল তে সকলোত চাই ভাল যিমান ওচৰত যাম সিমানে ভাল তে কি হ'ব তো 3টো হ'ব অনলি 3 হ'ব ডি নম্বৰ অপশ্যনটো হ'ব তাৰে পিছত আছে এটা আদৰ্শ স্নায়ু কোষত বৈদ্যুতিক সংকেত ৰাসায়নিক সংকেতলৈ ৰূপান্তৰিত হোৱা ঘটনাটো সংঘটিত হয় সেইটো ক'ত হয় সেইটো একচনৰ প্ৰান্তীয় স্থানত হয় মানে একচনডালৰ একদম শেষৰ ফালে একেডাল যি থাকে এতে আৰু এটা অৰ্থাৎ ডেনড্ৰাইটৰ প্ৰান্তীয় স্তৰে হ'ব এটা এইগিলাখান যি থাকে আৰু সৰু সৰু তাতে আৰু এটা ডেনড্ৰাইট লগ লাগে তাতে এটোৰ পৰা যোনবিলাক চেঞ্জ আছে এটোৰ পৰা চেঞ্জবিলাক সেইটোক পাৰ হৈ যায় এইটো কি হ'ব ডেনড্ৰাইটৰ প্ৰান্তীয় স্তৰ হ'ব তাৰপিছত এনেকুৱাহান প্ৰশ্ন এইবাৰ দিব তোমালোকক এনেকুৱাহান প্ৰশ্ন ইম্পৰ্টেণ্ট বহুত এনেকুৱাহান প্ৰশ্ন দিবই মিলতো এইটো সঠিক যিটো হেৰি আছে মানে মেণ্ডেলিভৰ যোনখান পৰ্যায়বৃত্ত তালিকা আছে তাতে 8টা থাকে নহয় পৰ্যায় সেই 8টা পৰ্যায়ত যি সংকেতবিলাক যি আছিল ধৰা প্ৰথম ঘৰটোক কোৱা হয় R2 ছেকেণ্ড ঘৰটোক কয় RO R মানে এটা যিকোনো মৌল এনেকৈ আছেতো তেৰ অপশ্যন D2 হ'ব তোমালোকে আজি অলপ চাই ল'বা মানে মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাখন তাৰপিছত এইটো যি দিছে হৃদযন্ত্ৰত মানে অক্সিজেনৰ শুদ্ধ গতিৰ পথ অক্সিজেনটো যি যায় কোনটো গতিৰ হৃদযন্ত্ৰত চাবা এইটো দিছে 24 নম্বৰটো হৃদযন্ত্ৰৰ যিটো তাৰমানে তেজ যোৱা শুদ্ধ ক্ৰম তে কি হয় হৃদযন্ত্ৰটোত যে আমাৰ যিবিলাক তোমাৰ এতিয়া চিত্ৰটো দেখি দিলে বুজি পাবা হাৰ্টটো ক'ত আমিতো হাৰ্টক বহুত মিছা কথা কৈ থাকোঁ হাৰ্টৰ কামটোতো আৰু বেলেগ একো নহয় শুদ্ধ তেজ গিলা আনে শুদ্ধ কৰিব পঠাই দিয়ে শুদ্ধ কৰি পেলাই পঠাই দিয়ে দেহাটোৰ ভিতৰত সেয়ে আৰু কাম আমি আৰু কলিজাৰ বহুত কথা বেলেগকৈ কওঁ না সেইটো ভুল বাৰু পিছত গম পাবা এগিলাখান যে কোনে কি কৰে তেতিয়া কি হ'ব এতে আহে অৰ্থাৎ বাও অলিন্দ আহি ফেলে তলত দেখিন যায় অৰ্থাৎ বাও নিলয় তাৰে পিছত আৰু দেহাটোৰ ভিতৰত দেখিন গুচি যায় সেইটো হ'ব শুদ্ধ ক্ৰম যদি এটা আছে সেইটো ইয়াতে কি হ'ব প্ৰথম হাওঁফাওঁৰ পৰা আহে বাও অলিন্দক যায় বাও নীলক যায় দেহৰংগক যায় এইটো হ'ব ৰাইট এনচাৰ প্ৰতিপধনু বুলি কওঁতে তোমাক গম পাব লাগিব যে প্ৰতিপধনু কি এই অকস্মাতে যিবিলাক কাম হ'ব সেই অকস্মাতে হোৱা কামটোক লেকিন আৰু মগজু নাযায় আৰু মগজুক লেকিন গেলি বহুত দূৰ হৈ যায় না মগজুক লেকিন যায় আৰু মগজু সংকেত দিব লাগিব তেনেকৈ প্ৰব্লেম হ'ব প্ৰব্লেমতকৈ সংকেতটো ষ্ট্ৰং হ'ব লাগিব তাড়াতাড়ি হ'ব লাগিব গৰম পানীত লাগি গেল হাতখন ঢাকে গুচাই দিব লাগিব তে এপাৰাই একেলগে যায় স্নায়ুক যিবিলাক আমাৰ হেৰি থাকে মানে স্নায়ুৰজ্জু থাকে স্নায়ুৰজ্জুৰ পৰা এলাৰ্টটো আহি যায় সেইটো হৈছে প্ৰতিপধনু এতিয়া এৰে শুদ্ধ ক্ৰমটো এইটো মগজুক লেকিন নাযায় তেতিয়াহ'লে এইটো কি হ'ব মানে চাবা এই গ্ৰাহকে গ্ৰহণ কৰি পেলাই এনেকৈ লৈ যায় সংজ্ঞাবাহী নিউৰনেদি ইয়াতে গম পালাক আজ্ঞা দিলাক হাতখনক যে গুচাই আন হাতখনক আজ্ঞা দিওঁতে হাতখনে আৰু মাচুলক ঠেলা এটা দিব তেতিয়াই গুচাই আনিবা আৰু এনেকুৱাহান বস্তুটো ইয়াতে হ'ব কোনটো D2 হ'ব ৰাইট এনচাৰ গ্ৰাহক অংগ সংজ্ঞাবাহী নিউৰন চেঞ্চৰী নিউৰন তাৰমানে স্নায়ুৰজ্জু আজ্ঞাবাহী নিউৰন আৰু কাৰ্যকাৰী পেশী নেক্সট ৰামধেনু গঠন হ'বলৈ সংঘটিত হোৱা পৰিঘটনাটো ৰামধেনু কেনেকৈ গঠন হয়তো উঠছি বিচ্ছুৰণ আগেতো বিচ্ছুৰণ নহয় অপশ্যন এইটো কেঞ্চেল এনেকৈ উলিয়াবা কেঞ্চেলবিলাক প্ৰতিহৰণ ইম্পচিবল কথা নহয় প্ৰতিহৰণ বিচ্ছুৰণ তাৰে পিছত প্ৰতিহৰণ আভ্যন্তৰীণ প্ৰতিফলন এনেকৈতো নহ'ব প্ৰতিহৰণটো হ'ল বাৰু বিচ্ছুৰণ তাৰে পিছত আৰু প্ৰতিহৰণ আৰু আভ্যন্তৰীণ প্ৰতিফলন অলপ পাজত আছে এইটো নহ'বও পাৰে হ'বও পাৰে চাই ল'ব লাগিল তাৰে পিছতটো হ'ল যিটো কি আছে
যে ডিটো আছে প্ৰতিহৰণ বিচ্ছুৰণ পোহৰবিলাক ভাগ হৈ গ'ল বিচ্ছুৰণ মানে ভাগ হৈ যায় গোটেইকেইটা ৰঙৰ প্ৰতীত তাৰে মাজতে আৰু আভ্যন্তৰীণ প্ৰতিফলন হ'ব আভ্যন্তৰীণ প্ৰতিফলন মানে কি ভিতৰতে এবাৰ প্ৰতিফলন হ'ব ৰামধেনুৰ আমাৰ বৰষুণৰ টপালটো এটা ডাঙৰ টপাল বুলি বিবেচনা কৰিল ডাঙৰ বস্তু বুলি এইটো তে এপাৰা আহিব আহি বিচ্ছুৰণ হ'ল ইয়াৰে ভিতৰতে একবাৰ আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন হয় আৰু প্ৰতিহৰণ হ'ব তাৰে পিছত ইয়াতে যদি মই আছিলোঁ মই দেখা পাম মই কি দেখা পাম মই গোটেইকেইটা ৰং দেখা পাম তাৰে পিছত এইটো হ'ল নেক্সটটো হ'ল এই অলপ আগতে এটা প্ৰশ্ন যে মোৰ কওঁতে শুদ্ধ হৈছিল সেইটো যে শ্বাস প্ৰশ্বাস যিটো আমাৰ উশাহ নিশাহ সেইটোৰ শুদ্ধ বাটটো দিব দিছিল সেইটোৰ কাৰণে মই চিত্ৰটো দেখি দিছোঁ চিত্ৰটো দেখি দিলে তোমালোকৰ বেছি সুবিধা হ'ব এই চিত্ৰটোত চাবা এইটো চোৱা নখাৰন্ধ দি আহিব আহি ফেৰিংছ পাব প্ৰথমে এই ফেৰিংছ তাৰপিছত লেৰিংছ তাৰে পিছত ট্ৰেকিয়া তাৰে পিছতে তোমাৰ বায়ুকোপক যাব ব্ৰংকাই চংকাইৰ মাজেদি বায়ুকোপক যাব এতিয়া কথাটো হ'লে তেতিয়া শুদ্ধ ক্ৰমটো কি আছে চালে গম পাম তে আছে ফেৰিংছ আছে লেৰিংছ আছে ট্ৰেকিয়া আছে ব্ৰংকাই আছে ঠিকেই আছে বস্তুটো নখাৰন্ধৰ পৰা ট্ৰেকিয়া ডাইৰেক্ট যাব নেকি ফেৰিংছটো বাটতে থাকিল দেখোন সেনেকুৱা কথা হ'ব পাৰে নেকি যে আগে এইটো যাব সেনেকৈতো যাব নোৱাৰে বস্তুটো তে আচলতে শুদ্ধ ক্ৰম এইটো কিন্তু এতিয়া নখাৰন্ধ বানানটো লাগছিল দা নখাৰন্ধ বানানটো দিলে বেছি শুদ্ধ হ'লা হয় বাৰু এতিয়াৰ কাৰণে সেইটো শুদ্ধ তাৰে পিছত হ'ল তোমাৰ 28ৰ পৰা যেটা কুৱেশ্যন হৈছিল এটা মিল এই আগতে যে মিলিছিলা নাই কিন্তু এটা আৰু ইনকে নেদেৰাচোন তে বেকিং চ'ডা ৰাসায়নিক সংকেতবিলাক এফালে দিয়া আছে কলম্বিত তে বেকিং চ'ডা ৰাসায়নিক সংকেত ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট 1 to 3 ৰ লগত মিলিল ইটা চাও এতে এমসিকিউ আমি কেনসেল কৰিম কিংকে কৰিম 1 to 3 ৰ লগত মিলাটো থম 1 এ টো মিলছি ডি টো মিলছি 2 বি আৰু সি মিলা নাই তান্তে কেনসেল হলাকে তে এটো আৰু এটোৰ কোনবা এটা হ'ব এটা চাও কি হয় ওয়াশিং সোডা অর্থাৎ কাপোৰ ধোৱা সোডাৰ ৰাসায়নিক সংকেত আছে ওপৰটো এ 1 টো তে এটো আৰু ইমান চাবাই নাংগে সি টো 2 টো মিলিল তুকলি মিলা আছে এটো তো 2 টো মিলি আছে এটোক চাবা লাগিল 3 টো ব্লিচিং পাউডাৰৰ 4 এইটো CaO Cl টো 4 টো হেতু যতে মিলি আছে হেতু মিলি আছে পাপা হয় তাৰছত এটো কা 4 টো দা জিপসাম হলে এটো CaSO4 2H2 2 তে হ'ব অপশন এ টু রাইট হ'ব অপশন এ মেবি রাইট মেবি নহয় অপশন এ রাইট এটো কৈছে সিৰ বাহিৰত এই পিকচাৰ তোমাক আঁকি থৈ দিছো না আৰু আকাৰ কাৰণে সিৰ বাহিৰত এতে ইনকে দিলা হয় দিয়া কলি ইন গেল খুন্দা খালাক ফকাছে দি গুছি গেল ভাস্কেন্দ্ৰ দি পঠাই দিলা ভাস্কেন্দ্ৰ দি গুছি আহিল তাতে তো খুন্দা খা 0 ডিগ্ৰী কৰি কেনে গুছি আহে জবাতে দি তে এটো কাৰ মাজত হ'ল সি আৰু এফৰ মাজত তে এতে সিৰ বাহিৰত থাকলে ক'ত হ'ব সি আৰু এফ মানে 1 টো কাৰ লগত মিলছি 2 ৰ লগত মিলছি 1 টো 2 ৰ লগত মিলা কেইটা আছে দুটা আছে তে এ আৰু ডি ডাইৰেক্ট কেনসেল বি আৰু সিৰ কোনবা এটা আনসাৰ হ'ব তাৰপিছত সিট থাকলে তো সিটে থাকে 2 টো 4 ৰ লগত মিলছি 2 টো 4 ৰ লগত মিলছি 3 টো সি আৰু এফৰ মাজত হলি তোমাৰ সি আৰু এফৰ মাজত থ এতে থাকিল লৰা সি আৰু এফৰ মাজত ইনকে গেল হয় দি গেল তাৰপিছত ফকাছে দি গেলে এফালে তাৰ মানে এই ভাস্কেন্দ্ৰৰ বাহিৰত গঠন হয় ভাস্কেন্দ্ৰৰ বাহিৰত সি আৰু এফৰ মাজত থাকিলে ভাস্কেন্দ্ৰৰ বাহিৰত তে ভাস্কেন্দ্ৰৰ এইটো সিৰ আতৰত একটো তাৰ মানে কি হ'ল অপশন কোনটো ৰাইট হ'ব অপশন সি টো ৰাইট হ'ব না অপশন 4 টো কত মিলছি 1 ত মিলছি ন সিৰ আতৰত হেৰি হ'ব অপশন এ টো ৰাইট হ'ব অপশন কাৰণ চাবা এটো ধৰা সি এটো ধৰা এফ এটো ধৰা পি সি আৰু এফৰ মাজত এতে না ফকাছে দি গেল এটো তো নিয়মে ফকাছে দি পঠাই খুন্দা খালাক এফালে গেল তে সিৰ কোড হ'ল বাহিৰত হ'ল সিৰ বাহিৰত তে এটো ক'ত মিলব এটোত মিলব সিৰ পৰা আতৰত মানে সিৰ বাহিৰত আৰু তে অপশন এ টো ৰাইট আনসাৰ তাৰে পিছত এইকেইটা মই দিয়া গৈছে সেইটো ভিডিঅ'ত